Hi everyone, কি খবৰ? আজি 20 তাৰিখ, ছেপ্টেম্বৰ 20 তাৰিখ মোৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু আজি মই মানে অলপমান পাকঘৰত আছোঁ। পাকঘৰতে প্ৰায় বেছি সময়খিনি থাকোঁ ইয়াতে আৰু গৰম যি বহুত গৰম হৈ আছে, বাপৰে বাপ গৰমত মানে থাকিব নোৱাৰা হৈছে। একদম গা ধুই অহাৰ লগে লগে ভিজি যাব লাগে আৰু মানে ৰন্ধা বঢ়াটো একদম কমপ্লিট গৰমত ভিজি যাব লাগে, নাৰান্ধিলেওতো নহয়, চব সেইবিলাক কৰিবই লাগিব। এতিয়া আপোনালোকে মোৰ আজি ব্লগটো চাব বুলি আশা কৰিছোঁ। আজি মই বনাব ওলাইছোঁ কলফুল। এনেই মচুৰ দালি বনালোঁ, তাতে জিকা দিলোঁ আৰু আলু দিলোঁ। সেইটো বইল মানে দালিত দিয়া সেনেকৈয়ে থাকিব। আৰু মই এতিয়া মানে কলফুল অলপ ভাজিম, লগতে কলফুলৰ যে ফুল থাকে সেইটো অলপ বনাম, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাবচোন বাৰু মোৰ আজিৰ এই ৰেচিপিখিনি। কলফুলটো অৱশ্যে 3 দিনমান আগতে অনা হৈছিলে আমাৰ ঘৰৰ পৰা, কোনোবা এজনে দিছিলে বোলে। আৰু এই কলফুলটো ফ্ৰিজত থৈ দিছিলোঁ, থৈ দিয়াৰ কাৰণে ইমান ফ্ৰেছ হৈ আছে। আৰু এইখিনি যে ফুল, এই ফুলখিনি মই এই বস্তুখিনি এৰুৱাই পেলালোঁ। ইয়াতে এডাল লাঠি আৰু এই চকেলি এক টুকুৰা থাকে, এইখিনি এৰুৱাই পেলাই মানে এইখিনি ধুই ল'ম। এতিয়া ধুই উঠি বেচনেদি ধুনীয়াকৈ ভাজিম। এইবিলাক ভিজি গৈছে, বাৰে বাৰে ভিজি যাব লাগে, ইমান বেছি গৰম পৰিছে, বাপৰে বাপ। ফেনৰ তলৰ পৰা আঁতৰ হ'বই নোৱাৰি, সেই বুলিয়ে আকৌ কিচেন। আৰু এয়া দালিটো বনালোঁ, জিকা দিয়াৰ কাৰণে এইটো একদম বহুত ধুনীয়া তেল হৈছে। এইটো এনেকৈয়ে ৰাখিছোঁ আৰু ইফালে এইটো ভাত। তাতে নিমখ হালধি আৰু জিৰা গুড়ি অলপমান দি দিছোঁ। এতিয়া পানী দি মিক্স কৰি ল'ম। আৰু এয়া হ'ল এইটো আৰু 2 দিন পিছত থাকিলে পকি যাব, কিন্তু তাৰ আগতে আমি দুটা ৰান্ধিও খাওঁ। এতিয়া চাই থাকিব মোৰ আজিৰ ভ্লগটো। এই কলটো মানে বেছি আভিন্তা হ'লে ভাল লাগে ৰান্ধি খাই। এতিয়া বহুত বেছি মানে পুৰত হোৱা নাই, তথাপিতো মানে পকিলে মিঠাই হ'ব। এইটো সময়তে মানে আমি আধা কেঁচা থাকোঁতে এতিয়া ৰান্ধি খাম। আৰু এয়া অলপ অলপকৈ বনাই আছোঁ এনেকুৱাকৈ, এডালকৈ দিয়া নাই, লগতে মুঠিকৈ দি দিছোঁ সোনকালে যাতে হয়। আৰু এইটো হ'ল জহাদি কলৰ তৰকাৰী। ঠাণ্ডাই হ'ল, আগতীয়াকৈ অলপ বনাই থৈছিলোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে চিপছ মানে খুলি কেনেকৈ খাব লাগে সেইটো সিহঁতে নিজে জানে। চাওকচোন, এইটো এটা চিপছৰ পেকেট, কি ষ্টাইলত খুলিছে আৰু কি ষ্টাইলত থৈ দিছে। আৰু আজিকালি ইহঁতক একো শিকাব নালাগে আৰু। এয়া বস্তুটো এইটো, বাপৰে কি কৰিম এতিয়া। জান মোৰ ওচৰতে বহি আছে আৰু মানে দেখুওৱা নাই আৰু পঢ়ি আছে, কালি পৰীক্ষা আছে কাৰণে মানে নপঢ়িলে নহ'ব যে পঢ়ি আছে। আৰু ভিডিঅ'টো মই ৰাতিপুৱাতে আৰম্ভ কৰিছোঁ আৰু বিশেষ একো আপোনালোকৰ লগত শ্বেয়াৰ কৰাই নহ'ল। 3জনে ইয়াতে থাকিম। ডাঙৰ ছোৱালীজনীৰ পৰীক্ষা আছে, তাই ডিব্ৰুগড়ত গৈছে পাপাকৰ লগত। গতিকে আমি 3জনে কি ৰান্ধো কি বাৰু সেয়া আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম। মানে গৰমৰ কাৰণে দিনত আৰু বেলেগকৈ একো কৰাই নহ'ল, বা ফটো বা যিকোনো এটা ভিডিঅ' অন কৰাই নহ'ল। চাই থাকিব মোৰ আজিৰ ব্লগটো। বকৰ মাৰি আছোঁ, সেইকাৰণে তাই সেইখন মুখত সোমাই দিছে। চিপছ মই বেছিকৈ নাখাওঁ, ইমান নিমখৰ বাহা, কিন্তু 1 খুঁটো 2 খুঁটো কেতিয়াবা খাওঁ, সিহঁতৰ হাতৰ পৰা থাপ মাৰি আনি। তেনেকুৱাকৈ চাই থাকিব মোৰ ব্লগটো। এতিয়া ফেনৰ তলত বহি আছোঁ নে, অলপ ঠাণ্ডা পৰি আছে। ভাবিছোঁ ভাতখিনি ৰান্ধি উঠাৰ পাছত গা ধুব যাম। হাই এভৰিৱান, এতিয়া 9টা বাজো হৈছে, 1 মিনিট বাকী আছে আৰু মই ভাত বনাব আহিছোঁ। ভাত দালিখিনি হ'লে মোৰ কাৰণে দালিত পটল আৰু জিকা দিছোঁ, লগতে আলু দিছোঁ এটা।
তাৰপিছতে ইহঁতৰ কাৰণে অলপ পনীৰ বনাব কৈছোঁ। পনীৰ দেখুৱাই দিছোঁ, গতিকে চাই থাকিব। আৰু এয়া প্ৰথমতে তেলখিনি গৰম হ'ব দিছোঁ। আৰু ইয়াতে মই পিঁয়াজ কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, এটা একফাল। আৰু এইখিনি মানে ফালি ফালি দি দিছোঁ, এইখিনি বস্তু এনেকুৱাকৈ অলপ ডাঙৰ ডাঙৰকৈ। আৰু পনীৰ হ'ল এইখিনি ইহঁত দুজনীৰ কাৰণে। আৰু লগতে এইখিনি মছলা, ইয়াতে নিমখ, চেনি, জিৰা, ধনিয়া, হালধি একদম 1 পিঞ্চ অকণমান দিছোঁ। আৰু এইটো হ'ল ওপৰত উঠি আছে যে, এইটো কাশ্মীৰী মিৰ্চ। আৰু এইখিনিয়ে লগতে অলপমান জালুক দিছোঁ। আৰু ইয়াতে মই প্ৰথম এইটো পিঁয়াজখিনি দি দিছোঁ। মিঠি গুটিও 2টা দি দিওঁ। আৰু এইখিনি আধা ভজা হৈ গৈছে। ইয়াতে এতিয়া পনীৰখিনি দি দিলোঁ ঢালি। এইখিনি অকণমান ভাজি ল'লোঁ। তাৰপিছত এইখিনি নিমখ আৰু চেনিৰ মিক্সাৰটো, মানে মছলাৰ মিক্সাৰটো ইয়াতে ঢালি দিলোঁ। ইয়াতে চেনিখিনি আছে। আৰু ইয়াতে একচুৱেলি চচ দিব পাৰিলে বেছি ভাল লাগে। আমাৰ তাত চচটো শেষ হৈছে, এতিয়া চচ নাই। চচৰ সলনি অলপমান চয়া চচ দিম। এইটো চয়া চচ অকণমান ইয়াতে ঢালি দিম, একদম বহুত কমকৈ। আৰু এইটো হ'ল মোৰ কাৰণে বনোৱা দালিটো মই তেল নামাৰোঁ, এনেকৈ খাম। আৰু এয়া হৈ গ'ল।